এই কুকুৰটো আপোনাৰ পৰুৱা চাৰিআলি পৰহি দিনা আপোনাৰ মই দেখা পাই ইমানেই বেয়া লাগিল যে কুকুৰটোৰ কণ্ডিশ্যন আপোনাৰ ইমানেই বেয়া আছিলে। তাৰ পেটত এটা হোল হৈ কেনে গোটেই আপোনাৰ পোক ওলাই আছিলে, 15-20টামান পোক বাহিৰত ওলাই আছিলে। গোটেই মানুহে চাই আছে, কোনো কুকুৰটোৰ প্ৰতি আপোনাৰ ভ্ৰূক্ষেপ নাই। মই কুকুৰটো লগে লগে সেইফালৰ পৰা বজাৰৰ পৰা আহি থাকোঁতে দেখা পাই ছাইড কৰি কুকুৰটো মই লগে লগে উই এনিমেলছ নামৰ এটা সংগঠন আছে, NGO আপোনাৰ কুকুৰৰ, তেওঁলোকক মই মাতি পঠাওঁ আৰু তেওঁলোক দীপৰাজ মণ্ডল, প্ৰণৱ, তেওঁলোক আহি লগে লগে কুকুৰটোৰ ট্ৰিটমেণ্ট আৰম্ভ কৰে পৰহিৰ দিনাৰ পৰা। কুকুৰটোৰ অৱস্থা বিৰাটেই বেয়া। আপোনাৰ এই দেখক, চাওক এইখিনি কণ্ডিশ্যনত আপোনাৰ তাৰ পেটটোৰ ওচৰত এই জেগাটোত আপোনাৰ ঘাঁহ হৈ অৱস্থা নাইকিয়া হৈছিলে, পোক ওলাই আছিলে এই জেগাটোৰ পৰা আৰু ই খোজকাঢ়িব পৰা নাছিলে। আপোনাৰ পৰি যায়, আপোনাৰ ৰাস্তাত পৰি 2-3বাৰ পৰিছে। মই ছাইড কৰি তেওঁলোকক মাতি আনি কুকুৰটো মোৰ ঘৰৰ ওচৰতে আনি ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ। আজি 3 দিন হৈছে কুকুৰটোৰ ট্ৰিটমেণ্ট কৰি থকা, তেওঁলোক আহি আছে। তেওঁলোকৰ প্ৰচেষ্টাত কুকুৰটো কিছু উন্নত দেখা পাইছোঁ, 20% হ'লেও। আপোনালোকে যাতে আশীৰ্বাদ কৰিব, কুকুৰটো সোনকালে ভাল হৈ উঠে, এয়ে মোৰ প্ৰাৰ্থনা।